অৱশেষত মোৰ অপেক্ষাৰ অন্ত পৰিল আৰু মোৰ দিন ভাল লগাবলৈ এয়া কোন আহিছে জানেনে? বহুত দিনৰ পৰা ৰৈ থকা মোৰ মা দেউতা ভাইটি বোৱাৰী আৰু মাইনীৰ মাক দেউতাক আহিছে। মোৰ যে আজি কি ফূৰ্তি, আৰু মোৰ ফূৰ্তি উমান পাই বতৰটো গম পালে, দেখিছেনে বতৰটো আজি কিমান ফৰকাল। মোৰ দেউতা যিহেতু অকণমান অসুস্থ হয়, তেখেতে খোজকাঢ়িবলৈ দিগদাৰ হয় কাৰণে ৱাকাৰত আহিছে, তথাপিও জীয়েকৰ ঘৰলৈ হেঁপাহ জানেনে, এনেকৈ হ'লেও আহিছে। এইফালে দেখিছেনে, আপোনালোকে চিনি পায়নে? নামৰূপৰ দিনেশকাই কোনে কোনে চিনি পাৰিব, এয়া হৈছে মোৰ বোৱাৰীৰ দেউতাক। তেখেতলোকো আহিছিলে, আহিমকে এনেকৈ আহিবলৈ মিলাই নাছিলে, এয়া বিহুতে মাতিলোঁ, এয়া সকলোবোৰ আহিছে। আৰু জানেনে, মাহঁতে গোটেই পিঠা পনা চাউলৰ পৰা জীয়েকৰ ঘৰ বুলি চব লৈ আনিছে। অকল মায়ে নহয় দেই, মাইনী মাকেও মোৰ কাৰণে ঘৰুৱা বস্তু লৈ আনিছে। আৰু মই যিহেতু আগতীয়াকৈ সকলো বনাই থৈছিলোঁ, মাত্ৰ মাছটো মোৰ ফ্ৰাই কৰিব আছে, আৰু অহাৰ লগে লগে সকলোবোৰ পাকঘৰত লাগি গ'ল। আৰু মাইনী, আৰু এয়া হৈছে মাইনীৰ বায়েক হয়, তেখেতলোক মানে গাহৰি বনাবৰ কাৰণে পূৰা ভাল হয়, আহিয়ে পুৰিব লাগিছে, গ্ৰেভি বনাইছে, আকৌ কিছুমানে আকৌ আপোনাৰ চালাড কৰিছে, এনেকৈ সকলোৱে কামে কামে লাগি গৈছে। আৰু দুইজনী দেখিছেনে, শাহুৱেক বোৱাৰীয়েক পূৰা বিহুৰ সাজত আৰু টুইনিং কৰি আহিছে, ভালো লাগিছে। মানে মোৰ আজি ফূৰ্তিৰ অন্ত নাই জানেনে। আৰু এইফালে দেখিছেনে, এই আৰু নতুন মানুহ অহাৰ ফূৰ্তিতে আজি নতুন কেৰাহীও বহনি কৰিছোঁ। মোৰ মানে ঘৰৰ মানুহ আহিলেতো ক'ত আৰু ইমান ক্লিপ ল'বলৈ সময় হয়, হয়নে, ভিডিঅ' কৰা নহয় মানে। তেওঁ সৰুকৈ শেষৰ ফালে মই অলপ ক্লিপ ৰাখি থৈছিলোঁ, তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো চাই হয়তো আপোনালোকে ভাল নাপাব, কাৰণ ক্লিপবোৰ খুব খৰ হয়, মানে খুব স্পীডত অকণমান মুহূৰ্ত কৰাহে, তাকে ৰাখিলোঁ, দেখাইছোঁ। সকলোৱে খাই বৈ আজৰি হ'লোঁ, খুব ফূৰ্তি কৰিলোঁ, খুব ভাল লাগিল জানেনে। কিন্তু যিমান ভাল লাগে, আকৌ সময়টো পাৰ হৈ যোৱাৰ লগে লগে মনত এটা দুখো থাকে, কাৰণ যাবগৈ যে। আৰু আজিকালি মানে মা দেউতাই থাকিবৰ কাৰণে দিগদাৰ হয়, দেউতা অসুস্থ, বীৰো সৰু হৈ আছে, বহুত দিগদাৰ হয়। শেষত আমি সকলোৱে ফূৰ্তি কৰিলোঁ, ফটো উঠিলোঁ। এয়া জানেনে, ই কেনেকৈ নাচিছে, নাচিয়ে থাকে। প্ৰথম অৱস্থাত অহা নাছিলে, খুব কান্দিছিলে, কাৰণ শুই উঠি আহিছিলেতো, আৰু বহুত দিন আমাক দেখাও নাই। কিন্তু বায়েকহঁতৰ লগত খুব খেল হ'ল। এয়া মই কন্দাও এটা ক্লিপ ৰাখি থৈছোঁ দেই। আৰু এয়া শেষৰ সময়ত সন্ধিয়া হোৱা আগে আগে আকৌ যাব ওলালে। এই আৰু বিহু বুলি সকলোকে সৰু এটা উপহাৰ যাচিলোঁ। আৰু নাতিয়েকে আকৌ ককাকৰ লগতহে বহে। এইপিনে আমাৰ দেউতা গাড়ীত গৈ উঠিলেগৈ, এইফালে খুৰা খুৰীও ৰেডি হৈ আছে, মনটো অকণমান সেমেকা লাগিছে, বেয়া লাগে। এয়া বীৰ বহিলে জানে, এইফালে মাইনী। এই সময়কণতে বেয়া লাগে, এনেকুৱা লাগে যেন আৰু অলপ সময় পোৱা হ'লে। ছোৱালীৰ জীৱনটো এনেকুৱাই ন, বিয়া হোৱাৰ পিছত আৰু মা দেউতাকহঁতক খুব কম সময়ৰ কাৰণে পোৱা যায়। মোৰ আপোন মানুহৰ লগত যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। থেংক ইউ।